আজি 25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700 টকা দিয়াৰ পৰাই বনাই আছিল কোনো চৰকাৰে আমাৰ হৈ কোনো চৰকাৰে আমাৰ ভাল ভাগ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী যুঁজ হ'ব 26ত মুখ্যমন্ত্ৰী ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 26ত যুঁজ হ'ব আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি অহা জুলাই 7 তাৰিখে ৰেল এখনো ৰেল বিটিআৰৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব বিটিআৰত আমাৰ আছে 20,000 ৰন্ধন কৰ্মী 20,000 ৰন্ধন কৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে মুখ্যমন্ত্ৰী এইটো গম পাব আৰু এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ফেচবুক লাইভত যেনেকে কৈছে নলবাৰীত গৈ আপুনি অক্ষপাত্ৰ পিটা কাটি আহিছে আপুনি অতি সোনকালে ফেচবুকতে আমাক কৈ দিয়ক এনজিঅ'টো নাথাকে বুলি আৰু এটা কথা কৈ দিয়ক যে ৰান্ধনীসকলৰ দৰমহাটো ইমান 9,000 পাম নে 8,000 পাম নে টকাই দিব সেইটো কৈ দিয়ক कितना घर में रहता है कितना पड़ता है लेकिन हम लोग तनख्वाह देने के लिए नहीं सकता है 1 लाख तो दीजिए हम लोग जाएगा मुख्यमंत्री का राजपथ में